টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গাৰ্ণাৰ লৈ আহিছো আন এক ডাঙৰ খবৰ বিজেপি নেতা বিকাশ ধৰৰ সৈতে ভয়ংকৰ কাণ্ড কৰা আব্দুল হকৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে এইগৰাকী বিজেপি নেতাৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছিল আব্দুল হক নামৰ সেই ব্যক্তিজনে আৰু তাৰ পাছত আব্দুল হকৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে আৰক্ষী আৰু আৰক্ষীৰ বৃহৎ একশ্যন আব্দুল হকৰ বিৰুদ্ধে আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো বিজেপি নেতা আব্দুল ধৰক হত্যা কৰা আব্দুল হকক হত্যা ক্ষমা কৰিব বিজেপি নেতা আব্দুল ধৰক হত্যা কৰা বিজেপি নেতা বিকাশ ধৰক হত্যা কৰা আব্দুল হকৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু হত্যাকাৰী আব্দুল হকক এনকাউন্টাৰ কৰিছে আৰক্ষীয়ে আৰু 3 দিন ধৰি সন্ধান নাছিল বিকাশ ধৰৰ আৰু আব্দুল হকক অপহৰণ কৰি নিয়াৰ অভিযোগ আছিল আৰু অৱশেষত শ্ৰীভূমিৰ বাজাৰিচেৰাত উদ্ধাৰ হৈছে এইগৰাকী আব্দুল যিগৰাকী বিজেপি নেতা তেখেতৰ উদ্ধাৰ হৈছে আৰু তাৰ পাছত আৰক্ষীয়ে এনকাউন্টাৰত এতিয়া আহত হৈছে আব্দুল হক আৰু ঘটনাস্থলীত উপস্থিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে আৰু বিশাল আৰক্ষী বাহিনী আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ যে বিজেপি নেতাৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছিল আব্দুল হকে আৰু তাৰ পাছত এতিয়া আৰক্ষীয়ে এনকাউন্টাৰ কৰিছে আব্দুল হকক যেহেতু বিজেপি নেতাগৰাকীক অপহৰণ কৰি ৰখা বুলি ভাবিছিলে কিন্তু তাৰ পাছত 3 দিনৰ পিছত আজিৰ দিনটোত এই বিকাশ ধৰৰ যি নিথৰ দেশে উদ্ধাৰ হ'ল আৰু তাৰ পাছত যিগৰাকী লোকে তেখেতক হত্যা কৰিছিলে তেখেতক বৰ্তমান আৰক্ষীয়ে এনকাউন্টাৰ কৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ পুনৰ আৰক্ষীয়ে এনকাউন্টাৰ কৰিছে আৰু ঘটনাস্থলীতে উপস্থিত হৈছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে আৰু বিশাল আৰক্ষী বাহিনী উপস্থিত দেখিবলৈ পোৱা গৈছে 3 দিন ধৰি সন্ধান নাছিল বিকাশ ধৰৰ সকলোৱে সন্দেহ কৰিছিলে যে আব্দুল হকে অপহৰণ কৰি নিছিলে আৰু কিন্তু তাৰ পাছত এইগৰাকী যি বিজেপি নেতা বিকাশ ধৰ সেই বিকাশ ধৰৰ নিথৰ দেহ উদ্ধাৰ হৈছিল তাৰ পাছত এতিয়া আৰক্ষীয়ে এইগৰাকী যি আব্দুল হকৰ বিৰুদ্ধে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল এইগৰাকী আব্দুল হকে আৰু আব্দুল হকৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে বিজেপি নেতাৰ বিকাশ ধৰক হত্যা কৰা আব্দুল হকৰ বিৰুদ্ধে এতিয়া গৰজি উঠা দেখিবলৈ পোৱা গৈছে আৰক্ষী আমি জনাই আছো এই মুহূৰ্তৰ ভয়ংকৰ খবৰ হত্যাকাৰী আব্দুল হকক এনকাউন্টাৰ কৰিছে আৰক্ষীয়ে আৰু যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আহত হৈছে এইগৰাকী আব্দুল হক আহত হৈছে আৰক্ষী বৃহৎ একশ্যনত আৰু যিহেতুকে বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ যে বিভিন্ন অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে আৰক্ষীয়ে আৰু এইবাৰ পুনৰ আৰক্ষীয়ে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আমি এই দৃশ্যাংশ দেখুৱাইছোঁ টাইম এড এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই আছোঁ পুনৰ আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু এইগৰাকী বিজেপি নেতাগৰাকীৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আব্দুল হকে আৰু তাৰ পাছত এতিয়া আব্দুল হকৰ বিৰুদ্ধে আৰক্ষীয়ে একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বিশাল আৰক্ষী বাহিনী উপস্থিত আছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বিজেপি নেতা বিকাশ ধৰক হত্যা কৰা আব্দুল হকৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে আৰক্ষীয়ে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু 3 দিন ধৰি সন্ধান নাছিল বিকাশ ধৰৰ আৰু আব্দুল হকে অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰু অৱশেষত শ্ৰীভূমিৰ বাজাৰিচিৰাত উদ্ধাৰ হৈছে আব্দুল হকৰ উদ্ধাৰ হৈছে এইগৰাকী বিকাশ ধৰৰ এইগৰাকী নিথৰ দেহ উদ্ধাৰ হৈছে আৰু আৰক্ষীৰ এনকাউন্টাৰতে আহত হৈছে আব্দুল হক আৰু ঘটনাস্থলীত উপস্থিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে আৰু বিশাল বাহিনী আৰক্ষী আমি জনাইছো এই মুহূৰ্তৰ দৃশ্যাংশ আমি দেখুৱাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো শ্ৰীভূমিৰ এই যি ঘটনা সেই ঘটনাৰ পিছতে উদ্ধাৰ হৈছে বিকাশ ধৰ উদ্ধাৰ হৈছে আৰু বিকাশ ধৰৰ এই অপহৰণৰ পিছত উদ্ধাৰ হৈছে বিকাশ ধৰ আৰু সেই যি ঘটনা সংঘটিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পাছতে এতিয়া অপহৰণকাৰী
গুলিত অপহৰণকাৰী যিগৰাকী আব্দুল হক তেখেত এতিয়া আহত হৈছে আৰক্ষীৰ গুলিত দেখুৱাই আছো এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো আৰু এটা স্ক্ৰীণত দেখুৱাই আছো এইগৰাকী আমি দেখুৱাইছিলো আপোনালোকক যিগৰাকী বিজেপি নেতাক অপহৰণ কৰিছিলে এইগৰাকী আব্দুল হক নামৰ লোকে সেই লোকজন ইতিমধ্যে আহত হৈছে আৰক্ষীৰ গুলিত আহত হৈছে আৰক্ষীয়ে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে যিহেতু অপৰাধীৰ বিৰুদ্ধে প্ৰতিটো সময়তে আৰক্ষীয়ে বৃহৎ একশ্যন লয় আৰু সেই সময়ত পুনৰবাৰ এতিয়া আৰক্ষীয়ে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো